অসমৰ সাংস্কৃতিক নৱজাগৰণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু ৰাভাৰ বিশাল অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গুৱাহাটীৰ মাজমজিয়াত আমাৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ সমীপত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনাই ৰাজ্য চৰকাৰে গুৱাহাটীত ৫,০০০ আসনযুক্ত এটা সুন্দৰ কলা মন্দিৰ বা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছে। অহাকালি ৪ বজাত ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। মই আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যে এই প্ৰকল্পটো কি আৰু এই প্ৰকল্পটোৱে আমাক কিহৰ বাবে বা আমাৰ বহুদিনীয়া অভাৱ কেনেকৈ পূৰণ কৰিব আৰু ই আমাক কেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত এক নতুন দিগন্তলৈ লৈ যাব। প্ৰথমতে যিকোনো এটা অডিটৰিয়াম নিৰ্মাণ কৰিব হ'লে আমাক গাড়ী ৰখাবৰ কাৰণে কাৰ পাৰ্কিং লাগে আৰু এই অডিটৰিয়ামটোত আটাইতকৈ ডাঙৰ কথা যে ইয়াত আমি নিৰ্মাণ কৰিছোঁ ৪৫০খন গাড়ী ৰাখিব পৰা এখন ধুনীয়া বহুখলপীয়া মাল্টি লেভেল কাৰ পাৰ্কিং। মই তালৈকে আপোনালোকক লৈ নাযাওঁ, মাত্ৰ আপোনালোকে চাব যে ৪৫০ গাড়ী আমি তাতে পাৰ্ক কৰিব পাৰিম। মই য'ত থিয় হৈ আছোঁ ই এটা মিউজিকেল ফাউণ্টেইন। এই মিউজিকেল ফাউণ্টেইনত অনবৰতে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ গীত বাজি থাকিব আৰু ই মানুহক এটা লাইভ এক্সপিৰিয়েঞ্চ দিব যে আমি ইয়ালৈ অহাৰ লগে লগে নতুনত্ব কি দেখা পাম। এইটো এটা মিউজিকেল ফাউণ্টেইন, তাৰ পৰা আৰম্ভ হ'ব আৰু এই মিউজিকেল ফাউণ্টেইনটো অনবৰতে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ সংগীত আমি শুনিবলৈ পাম। মাল্টি লেভেল কাৰ পাৰ্কিং আৰু এই বিশাল প্ৰেক্ষাগৃহ আপোনালোকে চাব পাৰে। এই বিশাল প্ৰেক্ষাগৃহৰ মাজত এটা বিশাল খালী স্থান আছে য'ত ৪খন ফুড কোৰ্ট থাকিব আৰু প্ৰেক্ষাগৃহত অনুষ্ঠান নাথাকিলেও ৰাইজে এই অঞ্চলটোৰ বা এই কলা মন্দিৰটোৰ এক্সপেৰিয়েঞ্চ ল'ব পাৰিব। আমি কলা মন্দিৰত সোমাই যোৱাৰ আগতে আমি নিশ্চয় দেখা পাম যে দুইফালে দুটা সুন্দৰ প্ৰতিমূৰ্তি, এফালে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আনফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। মই এতিয়া অকণমান আপোনালোকক অডিটৰিয়ামৰ ভিতৰলৈকে লৈ যাম, কলা মন্দিৰৰ ভিতৰলৈকে লৈ যাম। প্ৰথম আপোনালোকে দেখা পাব ইয়াত সোমোৱাৰ লগে লগে এখন আটক ধুনীয়া ভিডিঅ' স্ক্ৰীণ। এই ভিডিঅ' স্ক্ৰীণত আমি যিকোনো মিউজিক, যিকোনো অনুষ্ঠান আমি দেখুৱাই থাকিব পাৰিম আৰু কেতিয়াবা কলা মন্দিৰৰ ভিতৰত কোনো অনুষ্ঠান নাথাকিলেও সন্ধিয়া গুৱাহাটী অসমৰ জনসাধাৰণে আহি এই ভিডিঅ' স্ক্ৰীণখনৰ জৰিয়তে চিনেমা, সংগীত বা বিভিন্ন ধৰণৰ লাইভ এক্সপিৰিয়েঞ্চ তেওঁলোকে লৈ থাকিব পাৰিব। এতিয়া মই আপোনালোকক ভিতৰলৈ লৈ যাব খুজিছোঁ এই সমগ্ৰ কলা মন্দিৰ প্ৰকল্প। মিউজিকেল ফাউণ্টেইনৰ বিষয়ে মই আপোনালোকক ক'লোঁ, মাল্টি লেভেল কাৰ পাৰ্কিঙৰ বিষয়ে মই আপোনালোকক ক'লোঁ। এতিয়া আমি পোনে পোনে যাব খুজিছোঁ আমাৰ প্ৰেক্ষাগৃহৰ ভিতৰলৈ। কলা মন্দিৰৰ ভিতৰত সোমোৱাৰ লগে লগে অসমৰ গৌৰৱ এই সুন্দৰ এশিঙীয়া গড়ে আপোনালোকক আদৰণি জনাব। এতিয়া মই কলা মন্দিৰৰ প্ৰেক্ষাগৃহৰ বাহিৰত কিন্তু ইয়াৰ অবিচ্ছেদ্য অংগ যিখন আমাৰ কোৰ্টয়াৰ্ড তাক মই দেখুৱাব খুজিছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
তেখেতে আমাৰ মাজত আছে ইয়াত এটা অডিটৰিয়ামৰ ভিতৰত সোমোৱাৰ আগতে সুন্দৰ বহিব পৰা ব্যৱস্থা আছে ৰিসেপশন আছে আপোনালোকে সোমোৱাৰ আগতে আমি ৰিসেপশন দেখা পাম ইয়াত আমি এটা চেষ্টা কৰিছো যে অসমৰ আপুৰুগীয়া আৰু আমাৰ ঐতিহ্যৰ সৈতে জড়িত মিউজিকেল ইনষ্ট্ৰুমেণ্টসমূহ আমি ৰখাৰ ব্যৱস্থা কৰিছো